right now. I decree and declare fire. I release fire. Right now, I release the fire. Right now, every unclean spirit. Bind in the mighty name of Jesus. I release the angels. I release the angels. Come on! যিদিনাখন একচুৱেলি আপুনি সঁচাকৈ আপোনাৰ পৰিয়ালত আপোনাৰ জীৱনত এনয়ন্টিং ৰিচিভ কৰিব, এনয়ন্টিঙে সঁচাকৈ জেনুইন কাম কৰিব আপোনাৰ পৰিয়ালত, সেইদিনাখন একচুৱেলি আপুনি নাম্বাৰ 1 টো হ'ল আপোনাৰ জীৱন পাপৰ পৰা সলনি হয়। নাম্বাৰ 2 হ'ল আপোনাৰ সকলো শয়তানৰ বন্ধনবিলাক ফ্ৰী হয়। নাম্বাৰ 3 আপোনাৰ যিটো ফিজিকেল, যিটো ইমোচনেল, যিটো আপোনাৰ বন্ধনবিলাক আছিলে আপুনি ফ্ৰী হৈ যায় আৰু ফাইনেন্সিয়েল ফ্ৰীডম আহে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি আমি যদি এনয়ন্টিঙৰ যদি কথা পাতো, তেনেহ'লে এনয়ন্টিংটো জেনেৰেল এনয়ন্টিং এণ্ড স্পেচিয়েল এনয়ন্টিং আছে। চবে কোৱা, জেনেৰেল এনয়ন্টিং মানে সকলো বিশ্বাসীবিলাকৰ কাৰণে এনয়ন্টিং আছে আৰু স্পেচিয়েল এনয়ন্টিং আছে। হালেলুয়া। আজি আমাৰ সকলোকে জেনেৰেল এনয়ন্টিং লাগে আৰু যিদিনাখন আপুনি জেনেৰেল এনয়ন্টিংটো ৰিচিভ কৰিব, আপুনি পাপৰ বন্ধনৰ পৰা ফ্ৰী হ'ব, শয়তানৰ বন্ধনৰ পৰা ফ্ৰী হ'ব, মানসিক ডিষ্টাৰ্বেন্স, শাৰীৰিক ডিষ্টাৰ্বেন্স বা আপোনাৰ মানসিক এটা ডিষ্টাৰ্বেন্সৰ পৰা আপুনি ফ্ৰী হ'ব আৰু আপুনি ফাইনেন্সিয়েল বন্ধনৰ পৰা ফ্ৰী হ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু আজি সেই জেনেৰেল এনয়ন্টিং আমাক সকলোকে লাগে। উইদাউট এনয়ন্টিং আপুনি খ্ৰীষ্টিয়ান জীৱন জীয়াই থাকিলেও আজি আপুনি কষ্টহে হ'ব যদি এনয়ন্টিং আহে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আৰু স্পেচিয়েল এনয়ন্টিংটো হ'ল যে প্ৰভুৱে আপোনাক স্পেচিয়েলি হিলিঙৰ গ্ৰেছ দিছে আৰু আপুনি প্ৰাৰ্থনা কৰিব, বেমাৰীবিলাক হিলিং হ'ব। আপুনি প্ৰচাৰ কৰিব, বহুত মানুহবিলাকে সলনি হ'ব। একচুৱেলি ক'বলৈ গ'লে আমি বহুত ঠাইত যোৱা নাই, হ'লেও আমাৰ ইউটিউববিলাক চাই পেলাই বহুত মানুহবিলাকে বাপ্তিস্মা লৈ আছে। হালেলুয়া। স্পেচিয়েল এনয়ন্টিং মোৰ টিচিঙত আছে। টিচিঙৰ কাৰণে প্ৰভুৱে মোক স্পেচিয়েল এনয়ন্টিং দিছে আৰু এইটো হ'ল স্পেচিয়েল এনয়ন্টিং। আজি আপোনাৰ জীৱনত স্পেচিয়েল এনয়ন্টিং থাকক বা নাথাকক এইটোৰ লগত মতলব নাই, আপোনাক জেনেৰেল এনয়ন্টিং চবকে লাগে আৰু সেই এনয়ন্টিঙে সকলো বন্ধনবিলাকক ফ্ৰী কৰিব। হালেলুয়া। আজি আপোনাৰ পৰিয়াল একচুৱেলি ফাইনেন্সিয়েল বন্ধনত আছে। আজি আপুনি একচুৱেলি পৰিয়ালত অলপ শান্তি নাই, অশান্তি, অলপ কিবা এটা ব্লকেজ নিচিনা হৈ আছে, কিবা এটা আপুনি আগবাঢ়িব বিচাৰি আপোনাক ধৰি পেলাই আৰু গিৰাই থাকে, এনেকুৱা যদি হৈ আছে তেনেহ'লে আপোনাৰ পৰিয়ালত আজি এনয়ন্টিং লাগে। জেনেৰেল এনয়ন্টিং সকলোৰ কাৰণে হয়, স্পেচিয়েল এনয়ন্টিং কিছুমান ব্যক্তিবিলাকৰ কাৰণে হয়। হালেলুয়া। আপুনি যিমান চেষ্টা কৰক না, আপোনাৰ তাত মোৰ নিচিনা যদি গ্ৰেছ নাই, আপুনি কেতিয়াও মোৰ নিচিনা হ'বলৈ নোৱাৰে। হালেলুয়া। আৰু সেই বুলি নহয় যে আপোনাৰ তাত সেই এনয়ন্টিংটো নাই, আছে আপোনাৰ তাত এনয়ন্টিংটো আৰু জেনেৰেল এনয়ন্টিংটো সকলোৰ কাৰণে, সকলো বিশ্বাসীবিলাকৰ কাৰণে। বুজি পাইছে না? কোৱা নাই কিবা এটা কি ভক্তি থকা নিচিনা লাগিছে নেকি? হালেলুয়া। আপুনি মোৰ মেছেজৰ কি হৈ আছে না? কানেক্টিং হৈ আছে না? হালেলুয়া, প্ৰেজ দ্য লৰ্ড। কোনোবাই যদি ধ্যান নেদে, কানেক্টিং নেদে, তেনেহ'লে একো গম নাপাব আৰু বুজিয়ে নাপাব। আৰু কি কৈছিলে পাষ্টৰে সুধিব, পিছত কিবা এটা অলপ টানকৈ আপুনি সলনি হ'বলৈ লাগে, কিবা এটা টানকৈ আপোনাৰ হৃদয়ত লুকাই থকা এইটো গোপন কেৰেক্টাৰৰ লগত লগা নিচিনা বচন ক'ব, পাছৰ আজি মোক চাই পেলাই কৈছে। বাকীটো ধ্যানে নাই আৰু এটাহে সোমাব, যিটো আপোনাৰ কমজুৰি আছে, কমজুৰিৰ কথাটো আহি মোকে চাই পেলাই কৰিলে। মই নাজানো একচুৱেলি কাৰ পৰিয়ালত কি হৈ আছে। হালেলুয়া। কিন্তু প্ৰভু সকলোৰ হৃদয়, সকলোৰ সমস্যা প্ৰভু জানে। প্ৰেজ দ্য লৰ্ড। হালেলুয়া। বুজি পাইছে না? পোৱা নাই? আজি সেই এনয়ন্টিঙৰ কথাটো মই সদায় পঢ়ি থাকো, যিচয়া চেপ্টাৰ 10:27। বিকজ অফ দ্য এনয়ন্টিং অইল সকলো বন্ধনবিলাক ফ্ৰী হ'ব, আপোনাৰ বোজাবিলাক হালকা হ'ব। আজি অভিষেকৰ কাৰণে, আজি এইটোৰ কাৰণে সকলো পৰিয়ালক অভিষেক লাগে। আপুনি যদি কয় মোক যিচু মাত্ৰ লাগে, অভিষেক নালাগে, নহয়, যিচুৱে অভিষেক দিবলৈ বিচাৰি আছে। হালেলুয়া। যিচুৱে আহি পেলাই আপোনাৰ ঘৰত নকৰ নিচিনা কাম নকৰিব, কিন্তু যিচুৱে ক'ব মোৰ অভিষেকটো লোৱাৰ কাম কৰা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড।
কোনোবাই যদি যিশু কোৱা পাছতে যদি ষ্ট্ৰাগল লাইফ হৈ আছে তেনেহ'লে আপোনাক এই এনয়ন্টিং লাগে। হালেলুয়া, বুজি পাইছে নে? হালেলুয়া। আজিৰ দিনত ৰাতিপুৱা এজন ব্যক্তি আহিছিল। একচুৱেলি সেইটো সময়ত মই প্ৰাৰ্থনাত খুব গম্ভীৰভাৱে সোমাই আছিলো। তেতিয়া আমাৰ গুণী আহি পেলাই গ'লো, প্ৰাৰ্থনা ল'ব পাৰি নাই? তেতিয়া মই ক'লো বহিব দে। তাৰপিছত গ'লো, যোৱা পাছত সকলো সমস্যা সকলো পৰিস্থিতিবিলাক ক'বলৈ ধৰিলো। এতিয়া মই ভাবিলো যিদিনাখন এনয়ন্টিং আহিব সেইদিনাখন একচুৱেলি মই মিছামিছি কান্দি আছিলো। এতিয়াতো মোৰ শান্তি আছে বুলি সি ক'বলৈ পাৰিব বুলি মই মনত ভাবি আছো। হালেলুয়া। এতিয়া সি ক'লে যে যীশু কৃষ্ণ হৰি কৃষ্ণ একেই না কৈ আছে। মই কৈছো কি কৈছে? যীশু কৃষ্ণ হৰি কৃষ্ণ চব একেই, সিহঁতে হয়তো লগত চলে, ইমান পূজা পাঠ নকৰে, ইমান মূৰ্তিও নাৰাখে। মই কৈছো কি কৈছে? যীশু কৃষ্ণ আৰু হৰি কৃষ্ণ একেই না? নাই নহয় কৈছো মই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যীশু কৃষ্ণ নহয়, যীশু খ্ৰীষ্ট হয়। খ্ৰীষ্ট মানে মাছায়া, মাছায়া মানে উদ্ধাৰকৰ্তা। হালেলুয়া। খ্ৰাইষ্ট, খ্ৰীষ্টৰ অৰ্থটো হ'ল উদ্ধাৰকৰ্তা, ত্ৰাণকৰ্তা। আপোনাক যে সেই যীশু খ্ৰীষ্টই বচাবলৈ পাৰে, নিজে মাছায়া হয়। আপুনি আজি বিপদত পৰি আছে, আজি আপোনাক মাছিহা হৈ পেলাই তেওঁ আহিছে সেই যীশুৱে। এইটোৰ কাৰণে যীশু খ্ৰীষ্ট হয়, যীশু কৃষ্ণ নহয়। চবে কয় যীশু কৃষ্ণ নহয়, যীশু খ্ৰীষ্টহে হয়। হালেলুয়া। এতিয়া লাষ্টত বোলো সদায় কৃষ্ণ কৃষ্ণ নাম লৈ থকাৰ কাৰণে কৃষ্ণহে আহি থাকে কৈছে। সেই এনেকুৱা লিংগত শান্তি আহিব, এনয়ন্টিং আহিব। হালেলুয়া। কেতিয়াবা আপোনাৰ প্ৰাৰ্থনাটো এনেকুৱা মিষ্টেক যদি উচ্চাৰণবিলাক যদি উঠি আহে নহয়, তেতিয়া ঈশ্বৰে ক'ব মোৰ নামতো প্ৰাৰ্থনা পালে দিব। হালেলুয়া। তেতিয়া আপুনি ফাঁচি থাকিলেও উত্তৰ নাপাব। সেইটোৰ কাৰণে আমি একদম হুঁচিয়াৰ হ'বলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। হালেলুয়া। আৰু ওচৰত কেনেকুৱা এই বাইহাত বিদ্যাটো কোনো ৰকম পাছ হ'ব কাৰণে কাম দিয়ে, কিন্তু বুজি লৈ পেলাই মনত থকাটো মানুহক জ্ঞানী বনায়। হালেলুয়া। আজি বহুত মানুহৰ তাৰ একচুৱেলি বাক্য আছে মনত। এতিয়া যদি মই কয় খাৰা হোৱা 10টামান কোৱা কৈ দিব, কিন্তু যদি বাইহাত বিদ্যা মাত্ৰ যদি ৰাখে নহয় একো কামত নাহিব। হালেলুয়া। যেনেকুৱা গৰু ছাগলীবিলাকে ঘাঁহ খোৱাৰ পাছত যেতিয়া আৰামত থাকিব, তেতিয়া আৰু মুখত আনি পেলাই চুবাব নহয়। আজি ঈশ্বৰৰ বাক্যক যিবিলাকে চুবাই ধ্যান দিয়ে, কি বাহিৰত কৰিছে? এনেকুৱা লিখা আছে, এনেকুৱা লিখা আছে। আত্মাত গৈ পেলাই ইটোৱে যদি মেডিটেশ্যন কৰে 1 ঘণ্টা 1.5 ঘণ্টা, ইটো সময়ত পবিত্ৰ আত্মা বাক্য যদি কথা ৰাখিছো। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। তেতিয়া আপুনি আৰু এক্সট্ৰা ভিজন ড্ৰিমছ ইমান বিচাৰি থাকিব প্ৰয়োজন নাই। আজি আমাৰ অসমৰ একচুৱেলি মানুহবিলাক কি দেখিছে, কি শুনিছে, সেইটোকে বিচাৰি থাকে। আৰু কোনোবাটো হাতত চাই পেলাই চাচোন চা কি দেখিছে, কি হবলৈ গৈ আছে। হালেলুয়া। কেনে আজি খ্ৰীষ্টিয়ান সমাজত, খ্ৰীষ্টিয়ান ধৰ্মত আজি এনেকুৱা হ'ল? কাৰণটো হ'ল এহেঁতে একচুৱেলি বাইহাত বিদ্যাত চলি আছে। এহেঁতে একচুৱেলি ধ্যান দিয়াই নাই, এহেঁতে বুজি পোৱাই নাই। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ওচৰত থকাটো খ্ৰীষ্টিয়ান হ'লে থৈ কওঁ, হেই আজি আপোনাৰ তাত স্পেচিয়েল এনয়ন্টিং নাথাকিব পাৰে, কিন্তু জেনেৰেল এনয়ন্টিং যদি নাই, আপুনি খ্ৰীষ্টিয়ান জীৱনত বহুত কষ্টৰে জীয়াই আছে। হালেলুয়া, বুজি পাইছে না পোৱা নাই? আজি আমাৰ আত্মিক জীৱনত আমি ৰেংকিঙত যাবলৈ লাগে। আৰু যিদিনাখন আপুনি আত্মাত যদি মজবুত নহয়, ৰেংকিঙত নাযায়, সেইদিনাখন আপুনি সমস্যাৰ তলত থাকিবলৈ লাগিব, কিন্তু আপুনি সমস্যাৰ ওপৰত আপুনি কেতিয়াও আহিবলৈ নোৱাৰে। সমস্যাক আপুনি জয় কৰিবলৈ নোৱাৰিব, আৰু সমস্যাহে আপোনাক দবাই ৰাখিব। আৰু সদায় আপুনি চকু পানী ওলাই থাকিব, সদায় আপুনি মাথা ধৰি পেলাই কি হ'ব, মোৰ হাজবেণ্ড, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ বিজনেছ, মাথা ধৰি থাকিব। এইটোৰ কাৰণে যিমানখিনি আজি ঈশ্বৰৰ বিশ্বাসীবিলাক আছে,
মই সকলোকে ৰিকুৱেষ্ট কৰো আপোনালোকে আত্মাত ৰেংকিঙত আহিবলৈ লাগে যিদিনাখন আপুনি ৰেংকিঙত আহিব সেই দিনাখন আপোনাৰ একচুয়ালি যিটো গ্ৰেছ হয় হিটো বাঢ়ি নাযাব যিদিনাখন আপুনি একচুয়ালি যিবিলাকে সার্ভিস কৰে সার্ভিস প্ৰথমবাৰ জয়েন হোৱাৰ আপুনি একচুয়ালি একো ৰেংক নাথাকে তেতিয়া আপোনাৰ স্যালাৰি বিলাক নরমাল হয় যিদিনাখন আপুনি প্ৰমোশন হ'ব আপোনাৰ পারফরম্যান্সটো দেখিব আৰু আপগ্ৰেড হৈ যাব আৰু আপুনি ৰেংকিঙত যাব সেই দিনাখন একচুয়ালি আপোনাৰ স্যালাৰিও বাঢ়ি যাব আজি আমাৰ আত্মিক জীৱনত যিদিনাখন আপুনি একচুয়ালি লো ৰেংকিঙত থাকিব সেই দিনাখন আপোনাৰ খ্ৰীষ্টিয়ান জীৱন জীয়াই থকাৰ আপুনি কষ্টৰে দুখেৰে নাটনিৰে আপুনি জীয়াই থাকিব যিদিনাখন আপুনি আত্মাত ৰেংকিঙত আহিব সেই দিনাখন একচুয়ালি আপোনাৰ অভাৱ নহব হালেলুয়া হালেলুয়া কোনোবা ৰেংকিঙত বাঢ়িবলৈ মন আছে না একচুয়ালি মই এনেকুৱা প্ৰিচিং দি আছে যে বাইবেল খোলাই নাই পিছত ক'বলৈ নালাগে যে বাইবেলত বাহিৰত কৈ আছে নহয় মই একচুয়ালি সানডে স্কুল ষ্টুডেন্ট ইউকেজি এলকেজি ষ্টুডেন্ট বিলাকক মই প্ৰিচিং কৰা নাই মই একচুয়ালি মাস্টাৰ ডিগ্ৰী কৰা বিলাককে প্ৰিচিং কৰি আছো আত্মাত মাস্টাৰ ডিগ্ৰী কৰা বিলাকক হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না বনা হালেলুয়া প্ৰেজ দ্য লৰ্ড কোনোবা যদি আত্মা যদি থিসিস লিখি আছে সেইবিলাকক মই টিচিং দি আছো একচুয়ালি আজি দিনত মই এজন মানুহ যদি হলনি হয় একচুয়ালি মই আহাৰ একচুয়ালি বেকাৰ যোৱা নাই বহুত লাভ হৈছে হালেলুয়া আজি কিমানে ৰেংকিঙত যাবলৈ মন যায় হালেলুয়া প্ৰেজ দ্য লৰ্ড আমি ৰেংকিঙত বাঢ়িবলৈ লাগে যিদিনাখন ৰেংকিঙত নাবাঢ়িব আপোনাৰ স্যালাৰি একচুয়ালি আপোনাৰ ঘৰৰ কাৰণে নাটনি নুজুৰিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি যেতিয়া চাকৰি পাইছিলে আপুনি কোনটো ৰেংকত আছিলে ৰেংকিং আছিল সিপাহী হালেলুয়া যিদিনাখন প্ৰমোশন হৈ গ'ল আপোনাৰ স্যালাৰি বাঢ়িছে না বাঢ়া নাই সন্মান বাঢ়িছে না বাঢ়া নাই আৰু সকলো প্ৰয়োজন বিলাক পুৰা কৰিব পাৰিছে না বাঢ়া নাই ডাবল হৈছে না হোৱা নাই আজি কোনোবা যদি আপোনাৰ যদি ৰেংকিঙত যদি উঠি আহে একচুয়ালি আপোনাৰ জীৱন একচুয়ালি স্বৰ্গৰ দৰে আপুনি জীয়াই থাকিবলৈ পাৰিব হালেলুয়া শয়তান আপোনাৰ বাউণ্ডাৰীত একচুয়ালি সোমাবলৈ নোৱাৰিব সমস্যা আপোনাৰ বাউণ্ডাৰীত সোমাবলৈ নোৱাৰিব বিমাৰ একচুয়ালি আপোনাৰ মেডিকেলত লৈ যাবলৈ নোৱাৰিব হালেলুয়া আজি কোনোবাই যদি ৰেংকিঙত যদি উঠা নাই তেনেহলে আপুনি মেডিকেল দৌৰি আছে কোনোবাই যদি ৰেংকিঙত যদি উঠি অহা নাই তেনেহলে সেই ব্যক্তি বিলাক একচুয়ালি এতিয়া সমস্যাক লৈ পেলাই খুব মানে চিন্তা কৰি আছে প্ৰেজ দ্য লৰ্ড হালেলুয়া সবে কো ৰেংকিং 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 বুজি পাইছে না কোৱা ৰেংক কোৱাটো একচুয়ালি মই ইংলিশ কলিও বহুত মানুহবিলাকে মোৰ প্ৰিচিঙত বুজি পায় ৰেংকিং মানে প্ৰমোশন হালেলুয়া আত্মাত মজবুত হোৱা বাঢ়ি যোৱা আমি এটা বাইবেল পঢ়টো কৰিম না নহলে পিছত ক'ব পাষ্টৰে এটাও বাইবেল পঢ় পোৱা নাই কি প্ৰিচিং কৰিলে বাইবেল পঢ় ক'লে মানে মোৰ বহুত টাইম যায় কাৰণটো হ'ল মই কৈ আছো মাষ্টাৰ ডিগ্ৰী কৰা বিলাককে মই শিকাই আছো হালেলুয়া কিন্তু মই যি জায়গাত যাই একচুয়ালি মই ৰেংকিং আৰু এনয়ন্টিং হলি স্পিৰিট খ্ৰীষ্টিয়ান জীৱনৰ একচুয়ালি মই ষ্ট্ৰাগল লাইফটো মানে চাবলৈ মন নাযায় হালেলুয়া সবে যাতে বাইবেলত কৈছে না স্বৰ্গত যেনেকুৱা পৃথিৱীতো এনেকুৱা হওক তোমাৰ মহিমা কৈছে ইটো এনে প্ৰভুৰ প্ৰাৰ্থনা কৰিলে একো লাভ নহ'ব প্ৰেক্টিকেল হ'বই লাগে হালেলুয়া এনেকুৱা প্ৰাৰ্থনা বাইহাত কোৱা নাই প্ৰভুৱে কৈছে এনেকুৱা জীৱন জীয়াই থাকক হালেলুয়া Acts chapter 3 4 5 6 7 8 ইয়াৰ হিষ্টৰীটো আপোনালোকে জানে এজন জন্মৰ পৰা লেংৰা মানুহ আছিল কেতিয়াও খোজ কাঢ়া নাই যীশু খ্ৰীষ্টই 38 ইয়াৰ্ছ বেথেস্দা পুখুৰীত সুস্থ কৰিছে আৰু ইয়াত যীশুৰ চেলাবিলাকে পত্ৰস আৰু ইউহান্না মানে যোহন হিন্দীত যায় কেতিয়াবা মৰ্তিবিলাক বুজি পাই না পত্ৰস আৰু ইউহান্না দুইজন মন্দিৰত প্ৰাৰ্থনাৰ কাৰণে আহি আছিল তেতিয়া দেখিলে যে এজন ভিকাৰীয়ে ভিক মাগি আছে তেতিয়া এই ভিকাৰীয়ে হিন্দক চাই আছে আৰু পত্ৰস আৰু ইউহান্না দুইজনক চাই আছে চোৱাৰ পাছত পত্ৰসে ক'লে আমাৰ তাত সোণা চান্দি নাই
কিন্তু আমাৰ তাত কি আছে নাজাৰেথিয়া যীশু খ্ৰীষ্টৰ নামত খাৰা হোৱা আৰু চল খাৰা হৈ যাও আৰু চল হালেলুয়া ইয়াৰ আপোনালোকে কাহিনীটো জানে কিন্তু আপোনালোকে ভাবে যে সঁচাকৈ যীশুৰ চেলাবিলাকৰ তাৰ কি ধন নাছিল নেকি হেন্তৰ তাৰ একচুৱেলি ধন আছিলে এক্স পাছনি কৰ্ম চেপ্টাৰ 2 যেতিয়া আমি পঢ়িব তেতিয়া আমি গম পাইছে হেন্তে এভৰি ডে প্ৰগ্ৰাম কৰে দৈনিক হেন্তে প্ৰগ্ৰাম কৰে আৰু সেই প্ৰগ্ৰামত দৈনিক ভাত খায় আজি দৈনিক ভাত খাব পাৰিছে জানো দৈনিক প্ৰগ্ৰাম কৰিব পাৰিছে জানো তো সেইটো সময়ত আমাৰকৈ হেন্তে ধনী আছিলে আৰু হেন্তে যেতিয়া প্ৰভু ভোজ লৈছিলে প্ৰভু লগত যীশুৰ লগত হেন্তে একচুৱেলি তলত ৰুমত লোৱা নাই আপাৰ ৰুমত লৈছে কৈছে আপাৰ ৰুম মানে আজি দিনত একচুৱেলি 5 ষ্টাৰ 7 ষ্টাৰ হোটেল হয় হালেলুয়া তেনেহ'লে যীশুৰ চেলাবিলাক একচুৱেলি গৰীব নাছিলে মানুহবিলাকে কয় যে যীশুক বিশ্বাস কৰিছে তো এইটোৰ কাৰণে গৰীব হ'বলৈ লাগে আৰু আমি গৰীব হৈয়ে থাকিবলৈ লাগিব এইটো ৰং হয় এইটো কনচেপ্টটো ৰং হয় আৰু ইটো লৈ পেলাই মানুহবিলাকে কয় এতিয়া যীশুৰ যদি কাম কৰে লাক্সাৰিয়াছ লাইফ দেখাবলৈ নালাগে এনেকুৱা ব্ৰেণ্ডেড কাপোৰ পিন্ধিবলৈ নালাগে এনেকুৱা দামী গাড়ী চলাবলৈ নালাগে এনেকুৱা দামী হোটেলত থাকিবলৈ নালাগে এনেকুৱা মানুহবিলাকে কমেণ্টছ কৰে একচুৱেলি আমাৰ অসমত বা আমাৰ এইটো নৰ্থ ইষ্টত কিন্তু মই আজি কি ক'বলৈ বিচাৰিছে কাৰণটো হ'ল এইটো টিচিংটো ইটো নাছিল যে আমাৰ তাত সোণা চান্দি নাই কি দিম তক এইটো নাছিল কাৰণটো হ'ল এতে সোণা চান্দিতকৈ ওপৰ ৰেংকৰ কথা কৈছে হালেলুয়া য'ত নেকি সোণা চান্দিয়ে কিনিবলৈ নোৱাৰে হালেলুয়া বুজি পাইছে না পৰা য'ত নেকি কৰোৰ টকা লগতো ঠিক নহয় সেই এনেকুৱা অধিকাৰৰহে কথা কৈছে ৰেংকিঙৰে কথা দুটামান শব্দ কৈছে নাজাৰেথিয়া যীশু খ্ৰীষ্টৰ নামত খাৰা হোৱা আৰু খোজ কাঢ়া আৰু সেই 3-4টা শব্দত ইমান পাৱাৰ আছে জন্মৰ পৰা খোজ নাকাঢ়া মানুহবিলাক এইটো সময়ৰ লগে লগে খোজ কাঢ়িবলৈ লগীয়া হৈছে সেই ৰেংকিঙত আহিবলৈ লাগে হালেলুয়া আজি কোনোবাই যদি যীশু খ্ৰীষ্টক বিশ্বাস কৰি আছে মানে সেই ৰেংকিঙত আহিবৰ কাৰণে চেষ্টা কৰিব লাগে আজি আপোনাৰ একচুৱেলি ৱৰ্ড আপোনাৰ একচুৱেলি কথা শক্তি থকা খ্ৰীষ্টিয়ান হ'ব লাগে 5টা মানে কথা কৈছে ইয়াতে হেতে কৰা খাৰালাবা খুৰালাবা গুৰালাবা কৈ পেলাই ঠিকছে প্ৰাৰ্থনা কৰিছে আৰু একদম মানে শয়তান খেলে খেলে ঠিক প্ৰাৰ্থনা কৰিছে আৰু এইফালে বাইবেলত পঢ় কৈ কৈ পেলাই ঠিক প্ৰাৰ্থনা কৰিছে আঁঠু লৈ একদম লম্বা হয় কিবা কৰি গা চা ধুই এনেকুৱা প্ৰাৰ্থনা কৰিছে এনেকুৱা 5টা মান শব্দহে কৈছে নাজাৰেথ যীশু খ্ৰীষ্টৰ নামত খাৰা হোৱা আৰু চল Hallelujah. Praise the Lord. বুজি পাইছে না পঢ়া আজি কোনোবাই যদি আত্মিক জীৱনত যদি আগবাঢ়িবলৈ বিচাৰিছে তেনেহ'লে সেই ব্যক্তিটো একচুৱেলি ৰেংকিঙত অহাটো চেষ্টা কৰিবলৈ লাগে যিদিনাখন আপুনি ৰেংকিঙত আহিব আপোনাৰ শব্দ আপোনাৰ কথাত পাৱাৰ আছে হালেলুয়া আপুনি যিহকে খুজিবা সেইটোকে ঈশ্বৰে দিব আপুনি যিহকে ভাবিব সেইটোকে ঈশ্বৰে উত্তৰ দিব নুখুজা আগতে ঈশ্বৰে দিব যিদিনাখন আপুনি ৰেংকিঙত আহিব হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু ইয়াত আপুনি যদি আত্মিক ব্যক্তি হয় নাম্বাৰ 1 সবচে ডাঙৰ চিনটো হ'ল ঈশ্বৰৰ প্ৰতি এটা ভোগ কোনোবাই যদি আত্মিক ব্যক্তি কয় নিজকে আৰু আত্মিক ব্যক্তি কোৱাৰ পাছতো যদি ঈশ্বৰৰ প্ৰতি যদি ভোগ নাই তেনেহ'লে এই ব্যক্তি আত্মিক নহয় আত্মাৰে চলা ব্যক্তি হ'বলৈ নোৱাৰে আপুনি বাক্য জানিব পাৰে আপুনি ফাষ্টিং থাকিব পাৰে আপুনি প্ৰাৰ্থনা কৰিব পাৰে কিন্তু হৃদয়ৰ পৰা আত্মাৰ পৰা যদি আপোনাৰ যদি ঈশ্বৰৰ প্ৰতি এটা ভোগ যদি নাই তেনেহ'লে আপুনি আত্মিক ব্যক্তি হ'বলৈ নোৱাৰে হালেলুয়া ফাষ্টিং আত্মিক ব্যক্তিৰ চিন নহয় বাক্য পঢ়াটো আত্মিক ব্যক্তিৰ চিন নহয় বাক্য মনত থকাটো আত্মিক ব্যক্তিৰ চিন নহয় কিয়নো মোতকৈ বেছি ফাষ্টিং থকা মানুহ জগতত বহুত আছে মোতকৈ বেছি বাইবেল জানা বাইবেলত ডিগ্ৰী লোৱা ডক্টৰেট কৰা বহুত মানুহ আছে হালেলুয়া কিন্তু আপুনি যদি নিজকে যদি আত্মিক বুলি ভাবি আছে বা আত্মিক হ'বলৈ বিচাৰিছে কাৰণটো হ'ল আপোনাৰ হৃদয়ত আত্মা যে ঈশ্বৰৰ প্ৰতি এটা ভোগ কেতিয়াও ভোগটো নমৰে আজি চৰকাৰে ভোগ আৰু কালি বিচিয়ে ভোগ পুৰুষী বিচিয়ে ভোগ সেই ব্যক্তি আত্মিক হয় হালেলুয়া
যিদিনাখন একচুৱেলি আপুনি সকলো জানাৰ পাছত ঈশ্বৰৰ প্ৰতি যদি আপোনাৰ যদি ভোগ নাই মানে আপুনি আত্মাত মৰি গ'ল। যিদিনাখন আপুনি সকলো জানাৰ পাছত ফাষ্টিং থকাৰ পাছত বাক্য পঢ়াৰ পাছত বাক্য জনাৰ পাছত যদি আপুনি ঈশ্বৰৰ প্ৰতি যদি ভোগ নাই মানে আপুনি কি হ'ল? ক'ত মৰিলে? হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। মৰা মানুহ ভাত খাই জানো? নাখায়। আজি আপুনি আৰু মই সকলো জানাৰ পাছতো আত্মাত মৰি থকাৰ চান্স আছে যদি ঈশ্বৰৰ প্ৰতি যদি ভোগ নাই। প্ৰেইজ দ্য লৰ্ড। আৰু আত্মিক জীৱনত লেংগুৱেজটো হ'ল আপোনাৰ ভাৱনা। আত্মিক জগতত যিটো ভাষা আছে, না ইয়াত এছামিজ আছে, না ইয়াত বেংগলী আছে, না ইয়াত নেপালী আছে, না ইংলিছ আছে, না হিন্দী আছে, না বড়ো আছে, না এইটো বাংলাদেশীয়া মিয়া ভাষা আছে। আত্মিক জগতৰ ভাষাটো হ'ল আপোনাৰ ভাৱনা। হালেলুয়া। বুজি পাইছে না পোৱা নাই? যদি আপুনি যদি ৰেংকিঙত যদি উঠি আহে, আপুনি ইমান দীঘল ইমান হাজাৰটা কথা কৈ পেলাই আপুনি প্ৰাৰ্থনাৰ উত্তৰটো জোৰ জবৰদস্তি টানি আনি চেষ্টা কৰি থাকিবলৈ দৰকাৰ নাই। আপোনাৰ ভাৱনা যেতিয়া আপুনি ভাবিব ঈশ্বৰৰ তাত মই খুজিম, সেইটো টাইমতে ঈশ্বৰে ৰিলিজ কৰিব যিদিনাখন আপুনি ৰেংকিঙত আহিব। হালেলুয়া। আমি চাম Daniel chapter 10 verse 12. Yes sir. Then he said to me, do not fear, Daniel, for from the first day that you set your heart to understand and to humble yourself before your God, your words were heard, and I have come because of your words. Sir. প্ৰথম দিনাখন যিদিনাখন দানিয়েলে প্ৰাৰ্থনা কৰিব বুলি সিদ্ধান্ত ল'লে, ইয়াৰ সকলো ভাৱনা যিটো ৱৰ্ড আছিলে শব্দ আছিলে সেইটো অলৰেডি শুনি পেলাই ঈশ্বৰে উত্তৰ দিছে কৈছে। কিন্তু দানিয়েলৰ আশীৰ্বাদটো কোনে ৰখাই থৈ দিছিলে? দ্য প্ৰিন্স অফ পাৰ্চিয়া, যিটো ছয়তান শাসন কৰোঁতা আছিলে। তেতিয়া মাইকেল এঞ্জেলে আহি পেলাই যুদ্ধ কৰিলে 21 দিনৰ পাছতে উত্তৰটো পাইছে। কিন্তু 21 দিন ফাষ্টিং থকাৰ পাছত উত্তৰ পাইছে নহয়, 21 দিন ফাষ্টিং নথকা আগতে যিদিনাখন দানিয়েল ভাবিছে ঈশ্বৰৰ আগত মই এনেকুৱা খুজিম, সেইদিনাখনে উত্তৰটো দিছে কৈছে বাইবেলত। হালেলুয়া। আজি আপুনি 3 দিন ফাষ্টিং থকাৰ কাৰণে আপুনি আশীৰ্বাদ পাব নহয়। আপুনি মনত ভাবি লৈছে যে মই 3 দিন প্ৰাৰ্থনা কৰিম, ফাষ্টিং থাকিম, প্ৰভু সেইটো পঢ়ি নলয়, সেইদিনাখন ঈশ্বৰে উত্তৰ দিছে। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। কিন্তু আপুনি তাৰ ৰেংকিঙত আহিব পাৰিছে নে পৰা নাই? সেইটো ৰেংকিঙতো আহিবলৈ লাগিব। যিদিনাখন আপোনাৰ ভাৱনাকে ঈশ্বৰে কথা পাতিছে বুলি ভাবি পেলাই এনচাৰ দিয়া, আপুনি ৰেংকিঙত আহিব পাৰিছে নে পৰা নাই? হালেলুয়া। যেতিয়া আমি নিউ টেষ্টামেণ্টত চাব তেতিয়া যীশু খ্ৰীষ্টই কি কৈছে? কাৰোবাক যদি মাৰিম কৈ পেলাই যদি কয় তেনেহ'লে সি মাৰ্ডাৰ কৰাই হয় কৈছে। কাৰোবাক যদি বিবেচাৰ কৰিম কৈ পেলাই মনত যদি লোভ কৰিছে তেনেহ'লে সি অলৰেডি বিবেচাৰ কৰাই হয় কৈছে। তেনেহ'লে আপোনাৰ ভাৱনাটো কিমান ডাঙৰ ভাষা হয়? ওচৰত থকাটো কোৱা, হে ভয় কৰিছে নে কৰা নাই আপুনি? মই নাজানো, মই হ'লে বহুত ভয় কৰিছে এতিয়া। কাৰণটো হ'ল মোৰ ভাৱনাই ঈশ্বৰৰ দৃষ্টিত শব্দ হয়, ভাষা হয়। বুজি পাইছে নে পোৱা নাই? হালেলুয়া। আজি এতিয়া আপুনি কি ভাবি আছে? এইটো একচুৱেলি ঈশ্বৰৰ আগত একচুৱেলি ৱৰ্ড হয়। তই কি ভাবি আছে যোৱাকালি? এইটো ঈশ্বৰৰ আগত কথা পাতি হয়। বেয়া ভাবি থাকিলে বেয়া কথা পাতি আছে, ঈশ্বৰে লাভ দিব কেতিয়াবা। যদি ভাল কৰি আছে, প্ৰেইজ দ্য লৰ্ড, এটা তুমি কমে উঠাওগা। হালেলুয়া। এনে মানুহটো আত্মাত ৰেংকিঙত যাব পাৰে জানো? বহুত চেক্ৰেট আছে। কিছুমান চেক্ৰেটটো আজিহে মই ৰিলিজ কৰিছো। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ ৱৰ্ড আপুনি একচুৱেলি ৰেংকিঙত যদি আহে নহয়, বৰষুণকো সমস্যাকো যিমান ডাঙৰ আপোনাৰ কাৰণে অসম্ভৱ পৰিস্থিতিকো আপুনি সম্ভৱ কৰিবলৈ পাৰে যিদিনাখন আপুনি আত্মাত ৰেংকিঙত আহিব। হালেলুয়া। আৰু এইটোৰ কাৰণে জাকুবত লিখা আছে, এলাইজা আপোনাৰ নিচিনা মোৰ নিচিনা সাধাৰণ ব্যক্তি আছিলে। এবাৰ এনেকুৱা প্ৰাৰ্থনা কৰিলে
3 বছৰ 6 মাহ বৰষুণে অহা নাই এবাৰ আৰু প্ৰাৰ্থনা কৰিলে 3 বছৰ 6 মাহৰ পাছত প্ৰাৰ্থনা কৰাৰ লগে লগে বৰষুণ হালেলুয়া আজি আপোনাৰ কাৰণে কোনটো ডাঙৰ এটা সমস্যা হৈ আছে সেই সমস্যাক একচুয়ালি আপুনি ৰেংকিঙৰ অহাৰ লগে লগে সমাধান হ'ব প্ৰেজ দ্য লৰ্ড হালেলুয়া যিদিনাখন আপুনি লো ৰেংকিঙত থাকিব সমস্যা আপোনাতকৈ ডাঙৰ হ'ব আৰু আপুনি পাৰ হ'বলৈ নোৱাৰিব ৰেংকিঙত যদি নাহে নহয় কিবা এটা ৱাইবে কাৰোবাৰ লগত লাইন মাৰি আহিছে নেকি পিছত আৰু দিব 2 লাখ মান পিছত এই কাৰো লগত লাইন মাৰি নাছিলে দোকানতে কিবা ল'বলৈ গৈছিলে ৰেংকিঙত আহিলে এনেকুৱা হয় হালেলুয়া কেতিয়াবা কি হৈ যায় ৱাইবিলাকৰ ৰেংকিঙত যদি নাহে নহয় আৰু ফোন আহিছে লেডিজ নাই এই মোৰ কামত জাগাহে নাই ৰং নাম্বাৰ ভাত চাত বনাই নিদিব সেইদিনাখন আৰু চব কাহি বাটি ঘূৰা হালেলুয়া আজি খ্ৰীষ্টিয়ান পৰিয়ালত কেলে সমস্যা কেলে কাজিয়া কেলে সন্দেহ কেলে অশান্তি কাৰণটো হ'ল লো ৰেংকিং ওচৰ টকাটো কোৱা আজি আপোনাৰ পৰিয়ালত সমস্যা মানে আপোনাৰ আত্মিক জীৱন বহুত তলত আছে এটাও ৰেংকিং নাই যদি আপুনি ৰেংকিঙত উঠি নাহে গোটেই জীৱন এনেকুৱাই জীয়াই থাকিব কোনোবা এনেকুৱা জীৱন জীয়াই থাকিব মন আছে জানো হালেলুয়া প্ৰেজ দ্য লৰ্ড সবে কো ৰেংকিং কি আচৰিত ৰেংকিং কি আচৰিত প্ৰভু মোক আশীৰ্বাদ কৰা শক্তি দিয়া সেই ৰেংকিঙত জীৱন জীয়াই থাকিবৰ কাৰণে হালেলুয়া প্ৰেজ দ্য লৰ্ড মই একচুয়ালি পেট বিষৰ কাৰণে পাষ্টৰক ফোন কৰাটো মই ভাল নালাগে আপুনি ৰেংকিঙত আনা হালেলুয়া আঙুলি এটা নখুন এটা ভাঙি গ'ল সিটোৰ কাৰণে পাষ্টৰক প্ৰাৰ্থনা সদায় এনেকৈ গোটেই জীৱন জীয়াই থাকিব নাকি আপুনি আৰু সেই গুৱাহাটীৰ কাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কিবা এটা কাম নকৰে নাকি হালেলুয়া বুজিছে না বুজা নাই কথাটো ৰেংকিঙত আহিবলৈ লাগে না নালাগে মই কোৱা নাই যে পাষ্টৰক অভাৰটেক কৰিবলৈ লাগে পাষ্টৰৰ এগেইনষ্টত যাবলৈ লাগে হিটো কথাটো কোৱা নাই আপুনি দৈনিক জীৱন জীয়াই থাকা আপুনি যদি আপোনাৰ পৰিয়াল যদি ৰেংকিঙত যদি নাহে আজিৰ দিনত আপুনি পাষ্টৰক কোৱা নাই আজি মই আছে কালি দিনত মই নাথাকিব তো সেইখিনি সময়ত যদি কিবা এটা যদি সমস্যা আপুনি কি কৰিব ৰেংকিঙত আহিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড বুজি পাইছে না কোৱা নাই হালেলুয়া আৰে এনেকুৱা নহয় যে মই ৰেংকিঙত আহিলো বাদ দে কোন বঞ্চিত হয় কোন কুমুট হয় মইও পাৰিলো সেইদিনাখন আপুনি পৰিব একচুৱেলি হালেলুয়া সেইদিনাখন আপুনি একচুৱেলি পস্তাব আৰু আপোনাৰ ধ্বংস হোৱাৰ দিন আহি গ'ল একো কৰিব নোৱাৰে আপুনি অকলে মই কোৱা কথাটো হ'ল ঈশ্বৰৰ দাসৰ এগেইনষ্টত থাকি পেলাই ৰেংকিঙত যোৱা নহয় ঈশ্বৰৰ দাসৰ লগত কানেক্টিং হৈ পেলাই আপুনি আত্মাত ৰেংকিঙত আহিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড তুমি কোৱা ৰেংকিং কেঁচুৱা হৈ নাথাকিবা হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু সেই কেঁচুৱা বাচ্চা সদায় বাবা বহুত ভাল ইটো জীৱন জীয়াই থাকিবলৈ চেষ্টা নকৰিবা সদায় পাষ্টৰ যে আপোনাক মাথাত এনেকুৱা চুলে বাবা বহুত ভাল বিচাৰি ইটো নিবিচাৰিবা হালেলুয়া প্ৰেজ দ্য লৰ্ড নিজে এইটো কণী চলি লৈ পেলাই কংগি মাৰিবৰ কাৰণে চেষ্টা কৰক হালেলুয়া পাষ্টৰে আহি পেলাই আপোনাক কংগি মাৰি দিব কাপোৰ পিন্ধাই দিব সেইটো আশা কৰি নাথাকিবা ৰেংকিঙত আহিবলৈ লাগে হালেলুয়া যেতিয়া আপোনালোকে ৰেংকিঙত আহিব তেতিয়া আমি গুৱাহাটী হিলাই দিম হালেলুয়া এইটো কাৰণে কৈ আছো মই প্ৰেজ দ্য লৰ্ড সবে ৰেংকিঙত আহিবলৈ লাগে বুজি পাইছে না একবাৰ ধমকিত আপোনাৰ সমস্যা দূৰ হৈ লাগে 5টা মানে শব্দ নাজাৰেতে যীশু খ্ৰীষ্টৰ নামত খাৰা হোৱা আৰু খোজকাঢ়া লগে লগে খাৰা হৈছে সেইটো সময়ত যীশুৰ চেলাবিলাকৰ তাত মন নাছিল এনেকুৱা নহয়
আপনার রুমত প্রোগ্রাম করা মানুষ হয় এক সেটারটোত পৰা না ইটো 30ৰ পৰা লৈ তলত লগে এনেকুৱা পুলিচ যাই থকা এতিয়া 40 পাৰ হোৱা পাছত এনে সদায় ডেইলি প্ৰগ্ৰাম কৰে আৰু এতিয়া ভাত খাইছিলে যি আছে এইটোকে আনি পেলাই মানুহক দিবলৈ পাৰিছিলে আজিৰ দিনত যি আছে এইটো চব দিব পাৰিব জানে আমাৰ মইতো আজিলৈকে নৰ্থ ইষ্টকে অল ইণ্ডিয়াকে খাই নাই সেইটো সময়ত ইমান গৰম আছিলে যি আছে পকেটত ইটোকে আনি পেলাই পুৰা দি পেলাই চবে ভাগাই পেলাই গৈছিলে আৰু ডেইলি প্ৰগ্ৰাম কৰিছিলে ডেইলি ভাত খাইছিলে আৰু সেইটো সময়ত এদিনত 4,000 বাপ্তিস্মা 3,000 বাপ্তিস্মা আজি বছৰত কেইজন বাপ্তিস্মা হৈছে খুব হলে 20 জন হয় বছৰত হালেলুয়া আমিও ৰেংকিঙত আহিবলৈ লাগে না নালাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড আহক আমি সকলোৱে ৰেংকিঙত আহিবলৈ লাগে আমি সকলোৱে চিঞৰি মই এজন প্ৰাৰ্থনা কৰিম জেন্সৰ পৰা যাব যাতে কোনো যাতে খেলি মেলি নকৰে সকলোৱে চকু বন্ধ কৰি থাকিব পবিত্ৰ আমাৰ মাজত আছে তোৰ কাৰণে আজি মই ডিক্লেয়াৰ কৰিবলৈ বিচাৰিছোঁ প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাৰ আত্মিক জীৱন যাতে ৰেংকিঙত যাতে বাঢ়ে সেই 3 দিন ফাষ্টিং প্ৰেয়াৰ যাতে বেকাৰত নাযায় সেই 3 দিন ফাষ্টিং প্ৰেয়াৰ থকাৰ পাছত যাতে আপুনি আমনি নহয় কিন্তু ঈশ্বৰৰ কাৰণে যাতে বেছি ভোগ হয় ঈশ্বৰৰ প্ৰতি যাতে বেছি প্ৰেম হয় আৰু আপোনাৰ পৰিয়াল যাতে সমস্যাত নাথাকে ৰাইট নাও লৰ্ড হেভেনলি ফাদাৰ আজি মই ডিক্লেয়াৰ কৰিছোঁ আজি তোমাৰ অভিষেকত এইখিনি মই আজি ৰিলিজ কৰিছোঁ ৰাইট নাও I release the fire touch fill him right now fill জিউ দিছলৈ প্ৰভু তোমাৰ কাৰণে লগন প্ৰাৰ্থনাত আছে আজি মই ডিক্লেয়াৰ কৰিছোঁ যাতে আত্মিক জীৱনত যাতে ৰেংকিঙত পাৰে আজি যাতে আত্মিক জীৱনত যাতে ৰেংকিঙত বাঢ়ি যায় সকলো বন্ধনবিলাক সকলো স্পিৰিচুৱেল ষ্টাগনেণ্ট যিটো ব্লকেজবিলাক আছে যীশুৰ নামত মই আজি মুকলি কৰি দিছোঁ ৰাইট নাও ফিল উইথ দ্য ফায়াৰ পবিত্ৰ আত্মাৰ জুই I release in Jesus' mighty name Lord Heavenly Father right now প্ৰভু যীশুৰ নামত আজি যেনেকুৱা প্ৰভু তোমাৰ নাম বিশ্বাস কৰি 3 দিন ফাষ্টিং প্ৰেয়াৰ লগন প্ৰাৰ্থনা যীশুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছোঁ right now right now fill with your fire fill with your fire fill with your fire পবিত্ৰ আত্মাৰ জুই I release the fire সকলোবোৰ বন্ধনবিলাক সকলোবোৰ সমস্যাবিলাক সকলোবোৰ শয়তানৰ বন্ধনবিলাক আজি ফ্ৰী হ'ব লাগে যীশুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছোঁ I release the fire I release the fire I release the fire touch him right now fill with your fire right now সকলোবোৰ আত্মিক জগতৰ যিবিলাক লেছ আছে সকলোবোৰ আত্মিক জগতৰ যিবিলাক শয়তানৰ ছবিবিলাক আছে আজি মই কেনচেল কৰিছোঁ প্ৰভু যীশুৰ নামত আজি মই ডিক্লেয়াৰ কৰিলোঁ যীশুৰ নামত I bless and fire in Jesus name amen Father প্ৰভু যীশুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছোঁ I release the fire fill with your fire প্ৰভু যীশুৰ নামত right now সকলোবোৰ আত্মিক জগতৰ বন্ধনবিলাক সকলোবোৰ আত্মিক জগতৰ যিবিলাক ব্লকেজ হৈ আছে ফ্ৰী হ'বলৈ লাগে মুকলি হ'বলৈ লাগে আৰু তোমাৰ কাৰণে বেছি ভোগ তোমাৰ এনইণ্টিঙত যাতে বাঢ়িবলৈ লাগে আজি মই ডিক্লেয়াৰ কৰিলোঁ Lord Heavenly Father প্ৰভু যীশুৰ নামত I release the fire touch him right now সকলোবোৰ আত্মিক জগতৰ বন্ধনবিলাক ফ্ৰী হ'বলৈ লাগে right now I declare fire ৰেংকিঙত যাতে বাঢ়িবলৈ লাগে প্ৰভু যীশুৰ নামত I release the fire যীশুৰ নামত Father প্ৰভু যীশুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছোঁ সকলোবোৰ শয়তানৰ বন্ধন সকলোবোৰ শয়তানৰ ব্লকেজবিলাক আগ্নি চলোৱা right now I release the fire come on ফ্ৰী হ'বলৈ লাগে সকলো পৰিয়াল ফ্ৰীডমত আহিবলৈ লাগে সকলো সমস্যাৰ পৰা ফ্ৰী হ'বলৈ লাগে যীশুৰ নামত সকলো সমস্যাৰ পৰা শয়তানৰ এটেকৰ পৰা ফ্ৰী হ'বলৈ লাগে প্ৰভু তোমাৰ শান্তি তোমাৰ আনন্দ তোমাৰ প্ৰেজ যীশুৰ নামত মই আজি ডিক্লেয়াৰ কৰিছোঁ আমেন যীশুৰ নামত I release the fire of Holy Ghost touch fill with your fire right now আত্মিক জগতৰ সকলোবোৰ বন্ধনবিলাক সকলোবোৰ ব্লকেজবিলাক ফ্ৰী হ'বলৈ লাগে and fill with your fire যীশুৰ নামত I bless Lord Heavenly Father প্ৰভু যীশুৰ নামত I release the fire
পবিত্ৰ আত্মাৰ জুই মই আজি ডিক্লেয়াৰ কৰিছো সকলোবোৰ অশান্তি সকলোবোৰ সমস্যা যীশুৰ নামত ফ্ৰীডম I declare fire come out come out come out come out I release the fire I release the fire come out loose freedom out out come out loose loose out fire come out you have no freedom of life come out 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 loose I release fire I release fire আজিৰ পৰা ফ্ৰী আত্মিক জগতৰ সকলোবোৰ বান্ধন বিলাক আত্মিক জগতৰ সকলোবোৰ শয়তানৰ কাৰ্যবিলাক আজিৰ পৰা ফ্ৰী come out loose Jesus নামত ফ্ৰী Jesus নামত ফ্ৰী touch and be free আজি মই ডিক্লেয়াৰ কৰিছো আজিৰ দিনটো ইয়াৰ দিন হয় আজিৰ দিনটো ইয়াৰ ফ্ৰীডমৰ দিন হয় Jesus নামত আৰু হৈ যোৱা I release the fire, the anointing I release. Prabhu Jesus নামৰ পবিত্ৰ আত্মাৰ জুই মই ৰিলিজ কৰিছো right now. I release the fire, পবিত্ৰ আত্মাৰ জুই 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 I release the fire. I release the fire. I release the fire. I release the fire, freedom. Sir, I release the fire, free, complete free. Touch. Out. 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 I decree and declare freedom as a free. তোমার শান্তি তোমার আনন্দ পবিত্র আত্মা তুমি স্মরণ করো আর শান্তি আর আনন্দ দেয় যিশুর নামে I release the fire freedom. Boxa, I decree and declare freedom. Touch out fire. Freedom in Jesus' name. Freedom in Jesus' name. Freedom in Jesus' name. Freedom in Jesus' name. Hallelujah, glory. I decree and declare freedom. Jesus' name. Amen. Lord Heavenly Father, Brother Jesus' name. I release the fire. I release the fire. Jesus' name. Fill me with the fire. Fill me with your fire right now. Fill me with your fire right now. I decree and declare. Prabhu, admit your word to the whole blockage to the answer. আজি মই মুকলি কৰি দিছো যীশুৰ নামত আজি মই মুকলি কৰি দিছো যীশুৰ নামত আৰু তোমাৰ অভিষেক যাতে কাম কৰে সকলো যাতে শয়তানৰ কাৰ্যবিলাক সকলো যাতে শয়তানৰ প্লান পৰিকল্পনাবিলাক যাতে বুলাবলৈ নোৱাৰে যীশুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছো মজবুত হয় আৰু ৰেংকিঙৰ দৰকাৰ যীশুৰ নামত মই আজি ব্লেছ কৰিছো আমেন প্ৰভু যীশুৰ নামত আজি মই প্ৰাৰ্থনা কৰিছো I release the anointing আজি মই অভিষেক মই ডিক্লেয়াৰ কৰিছো right now যীশুৰ নামত আত্মিক জগতত যাতে ৰেংকিঙত পাৰিবলৈ লাগে right now Lord Heavenly Father hallelujah যাতে Lord ৰেংকিঙত নাথাকে আত্মিকত বাঢ়িবলৈ নিদিয়া শয়তানক মই আজি কেনসেল কৰিছো আৰু খুলি দিছো আৰু যাতে আত্মা যাতে বাঢ়ি যায় Jesus Lord I release the fire I release the fire touch fill me with your fire fill me with your fire more your fire I decree and declare freedom. To my children, as you decree and declare, I release the fire. Hallelujah, Jesus, glory. To fire, I release. Admit the word that is so that I can bring you one. Atma that is bridge hoy. Thanking God that is balisa. Nizor karne matra na hoy. Hokolu manubila that is upward that is responsibility, Lord. As you decree and declare right now, freedom. I release the fire. I release the fire. Let her grow in the ranking in Jesus' mighty name. Jesus' name. I release the fire. Jesus, Lord. I decree and declare right now the anointing. Prabhu, তোমার অভিষেকের পরিপূর্ণ করা যে আখির পাতর Bogor Jivala Juni said, right now I decree and declare, let her give increase. Let her give increase. Hallelujah, Jesus, glory.
সকলোবোৰ আত্মিক বোৰবিলাক আশীৰ্বাদবিলাক যাতে বলৱান হয় মজবুত হয় যাতে ৰেংকিঙত যায় আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো ৰাইট নাও সকলোবোৰ শয়তানৰ ব্লকেজ সকলোবোৰ আত্মিক জগতৰ শয়তানৰ বন্ধনবিলাক মুকলি হ'বলৈ লাগে যীশুৰ নামত fill with your fire যীশুৰ নামত heavenly Father glory I decree and declare your grace তোমাৰ অনুগ্ৰহ তোমাৰ anointing আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো right now fire fill with your fire right now fill with your fire right now Lord heavenly Father জুইক লৈ পেলাই যাতে জীৱন জীয়াই থকা ব্যক্তি হ'বলৈ কাৰণে তুমি শক্তি দিয়া আজি সকলোবোৰ আত্মিক জগতক শয়তানৰ ব্লকেজ বিলাকক মই মুকলি কৰিছো right now যীশুৰ নামত আত্মিক জগতত যদি ৰেংকিঙৰ পাৰ্টিছৰ যদি ব্লকেজ থাকাবিলাকক মই মুকলি কৰি দিছো right now যাতে আত্মিক জগতত ৰেংকিঙত যাতে বাঢ়ি যাবলৈ পাৰে তোমাৰ গ্ৰেস তোমাৰ ফেভাৰ যাতে কামেৰ জীৱনত আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো right now I release your favor I release your grace right now I decree and declare fire let your anointing grow let her grow in the ranking of the spirit right now I decree and declare fire I decree and declare fire through her life let many signs and wonders should follow in the name of Jesus I decree and declare I bless her Jesus' name I decree and declare কৰিছো I bless her Jesus' name amen God bless you সকলো বিগ বেদনা সকলোবোৰ সমস্যা যীশুৰ নামত গুচি যাবলৈ লাগে আৰু আত্মাক বলৱান হ'বলৈ লাগে আৰু কোনো যাতে শয়তানে চুবলৈ নোৱাৰে যীশুৰ নামত আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো যীশুৰ নামত আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো right now I release the fire যীশুৰ নামত পবিত্ৰ আত্মাৰ জুই আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো আমেন জুই যীশুৰ নামত come on freedom প্ৰভু যীশুৰ নামত freedom ইয়াৰ মনৰ এগেইনষ্টত কাম কৰা শয়তানক আজি মই উঘালি পেলাইছো যীশুৰ নামত আৰু তোমাৰ জুই পবিত্ৰ আত্মাৰ জুই আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো right now জুই touch let your fire যীশুৰ নামত come on and free Jesus Lord fill with your fire right now I decree and declare fire সকলোবোৰ আত্মিক জগতৰ বিপৰীত কণ্টেষ্ট বিলাক সকলোবোৰ শয়তানৰ কাৰ্যবিলাক ইয়াৰ এগেইনষ্টত কাম কৰা শয়তান ফ্ৰী হ'বলৈ লাগে আৰু যীশুৰ নামত পবিত্ৰ আত্মাৰ জুই আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো ফায়াৰ যাতে আত্মা যাতে ষ্ট্ৰং হয় যীশু সকলো শয়তানে যাতে মিছকেৰিজ কৰিবলৈ নোৱাৰে আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো যিটো বেবী কনচিভ হৈছে ফ্ৰী জুই I release fire সকলোবোৰ শয়তানৰ কাৰ্যবিলাক ফ্ৰী হ'বলৈ লাগে আৰু অভিষেক মই ৰিলিজ কৰিছো পানী আৰু তেলৰ পৰা তোমাৰ জুই অভিষেক ৰিলিজ কৰিছো আৰু যি বাচ্চা আছে প্ৰটেক্টেড হ'বলৈ লাগে আৰু নৰ্মেল ডেলিভাৰী যিছু তোমাৰ জুই যাতে জীৱনত থাকে তোমাৰ জুই যাতে পৰিয়ালত থাকে তোমাৰ জুই যাতে মনত থাকে আৰু কোনো যাতে শয়তানে ধৰি ৰাখিবলৈ নোৱাৰে কোনো যাতে শয়তানে বন্ধ কৰিবলৈ নোৱাৰে ইয়াৰ আশীৰ্বাদ যীশুৰ নামত আজি মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো তোমাৰ শান্তি প্ৰটেকশ্যন যীশুৰ নামত I bless বিমাৰ ফ্ৰী হ'বলৈ লাগে যীশুৰ নামত পবিত্ৰ আত্মাৰ জুই right now I release the fire free হ'বলৈ লাগে যীশুৰ নামত free হ'বলৈ লাগে right now free every witchcraft spirit I decree and declare healing freedom যীশুৰ নামত amen মই ডিক্ৰী এণ্ড ডিক্লেয়াৰ কৰিছো right now he অভিষেক let her receive that the anointing সকলো শয়তানৰ প্লান পৰিকল্পনাবিলাকক মই কেনসেল কৰি দিছো সকলো শয়তানৰ কাৰ্যক মই কেনসেল কৰি দিছো সকলো শয়তানে ইয়াৰ এগেইনষ্টত প্লানিং কৰা প্ৰগ্ৰামিং কৰা জাস্ট ডিঙিৰ পৰা জাস্ট ভাল মিটাৰ পৰা আহা নহয় কিন্তু তোমাৰ আত্মাৰ পৰা আহা যাতে ৱাৰ্শ্বিপ হয় আৰু ৱাৰ্শ্বিপৰ যোগেদি যাতে বহুত মানুহবিলাক যাতে ব্লেছ পায় বহুত মানুহবিলাকে যাতে আত্মাৰ স্পৰ্শ পায় আজি মই সেই অভিষেক ৰিলিজ কৰিছো right now touch him right now fill with your fire right now fill with your fire right now fill with your fire right now I release the fire যীশুৰ নামত হালেলুয়া ফ্ৰী হ'বলৈ লাগে সকলো every animal spirit
যি আজি শয়তানে তাক মানুহৰ মুখৰ পৰা গুচাই পেলাই এনিমেলৰ জ্ঞান দিছে সকলোবোৰ মই আজি ৰিপ্লেচ কৰিছো ৰাইট নাও যিছুৰ নামত ৰাইট নাও সকলোবোৰ মানুহৰ জ্ঞান মানুহৰ কেৰেক্টাৰ লুজ হোৱাবিলাক আকৌ ৰেষ্টৰ হ'বলৈ লাগে ৰাইট নাও I bind in Jesus' name and I command freedom যিছুৰ নামত free যিছুৰ নামত free every unclean spirit every unwanted spirit every spirit of animal I cancel in the mighty name of Jesus I decree and declare freedom I release fire পবিত্র আত্মার জুই I release the fire of Holy Ghost I release the fire of Holy Ghost I release the fire of Holy Ghost right now. Come out of this earth. Come out of this earth. Jesus Munga. Prabhu Jesus not free. Prabhu Jesus not free. I declare and declare fire. Jesus not sarangsan free over again. Jesus not I release fire. In Jesus' name. Amen. Right now, every unclean spirit, every unwanted spirit, every unclean spirit, every unwanted spirit, I release the fire. I release the fire. I bind in the mighty name of Jesus. I release the angels. I release the angels. I release the angels. Let angels bind him. Let angels bind him. And let him be free. Jesus' name, I release fire. Come out. Come out of his life. Come out. Come out. Come out. Joy, I release right now. I release fire. Freedom. সকলোবোৰ ফেইলাৰৰ স্পিৰিট সকলোবোৰ শয়তানে যিটো পৰিয়ালৰ কাম কৰি আছে I decree and declare freedom I decree and declare freedom I decree and declare freedom I release fire June touch come out loose I release fire. I release fire. I release fire. I release fire. Come out. In the mighty name of Jesus, let him be free. No demon can stop him. No demon can dwell in his body right now. Come out and be free. I decree and declare freedom. Jesus' name. Amen. God bless Jesus' glory. I release the fire. Pavitra Atma, touch him. Fill with your fire right now. Touch. Jesus' name. Let your fire touch. Come out of her. And every demonic bondage সকলোবোৰ শয়তানৰ বন্ধন বিলাক আজি মই খুলি দিছো যীশুৰ নামত আৰু ফ্ৰী হ'বলৈ লাগে তোমাৰ জুই যাতে কাম কৰে যীশুৰ নামত আমেন সকলোবোৰ আত্মিক জীৱনত শয়তানৰ কাৰ্যবিলাক right now I release fire come out I release fire loose I release fire Joy come out ula loose ula Joy I release fire let her be free come out I decree and declare freedom right now. Jesus' name, Azir Bora free. As I decree and declare right now. Come out in Jesus' name. Come out in Jesus' name. Freedom, Jesus' name. Pavitra Atma, as I decree and declare right now. Freedom in Jesus' name. Jesus' name. Touch and be free. Touch and be free. Your fire right now. I release the fire of Holy Ghost. সকলোবোৰ শয়তানৰ বন্ধন দিলা
সকলোবোৰ শয়তানৰ কাৰ্যবিলাক আত্মিক জীৱনত এটেক কৰাক মই কেঞ্চেল কৰিছো যীশুৰ নামত। আই ৰিলিজ দ্য ফায়াৰ অফ গড। তোমাৰ জুই যাতে লগত থাকে যীশুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছো ফায়াৰ যীশুৰ নামত। আমেন। আই ৰিলিজ দ্য ফায়াৰ। I release the fire right now. I decree and declare fire right now. I decree and declare fire. তোমাৰ জুই যাতে লগত থাকে আৰু সকলোবোৰ শয়তানৰ কাৰ্য সকলোবোৰ শয়তানৰ কাম বিলাক সকলোবোৰ আত্মিক জীৱনত শয়তানে যি কাৰ্য কৰি আছে সকলো মই কেঞ্চেল কৰিছো right now. I release fire. Touch. 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 Let your fire come. তোমাৰ জুই পবিত্ৰ আত্মা সকলোবোৰ আত্মিক জগতৰ শয়তানৰ কাৰ্যবিলাক সকলোবোৰ দুষ্ট কামবিলাকক শয়তানৰ মই আজি ওলাই দিছো যীশুৰ নামত। যীশুৰ নামত ৰাইট নাও আই ৰিলিজ দ্য ফায়াৰ। আই ৰিলিজ দ্য ফায়াৰ। প্ৰভু তোমাৰ অভিষেক যাতে জীৱনত থাকে। ফিল উইথ দ্য ফায়াৰ। ফিল উইথ দ্য ফায়াৰ। ফিল উইথ দ্য ফায়াৰ। Let her life glorify you, Jesus. Hallelujah. As you are declaring right now. Touch. Fill with your fire right now. প্রভু তোমার গ্রেস মই ডিক্লেয়ার করেছি সকলোবোৰ শয়তানৰ কাৰ্য মই ভংগ কৰিছো আৰু তোমাৰ জুই যাতে জীৱনত থাকে আৰু আত্মা যাতে ৰেংকিঙত যাতে বাঢ়ি যায় যীশুৰ নামত আজি মই ব্লেছ কৰিছো। আমেন। I release the fire. Touch right now. Fill with your fire. Fill with your fire right now too. তোমাৰ দয়া যাতে লগত থাকে যীশুৰ নামত মই কেঞ্চেল কৰিছো। আত্মিক জগতৰ সকলোবোৰ শয়তানৰ কামবিলাকক মই কেঞ্চেল কৰিছো আৰু যীশুৰ নামত মুকলি হ'ব লাগে, ফ্ৰী হ'ব লাগে। ফায়াৰ 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 টু টাচ টাচ come out যীশুৰ নামত ফ্ৰীডম ইন জিসাস নেম। আমেন। প্রভু যীশুর নামত প্রভু তোমার গ্রেস তোমার দয়া তোমার আশীর্বাদ লাগে তোমার গ্রেস মই আজি ডিক্লেয়ার কৰিছো right now. Touch right now and fill with your fire. তোমার জুই পবিত্র আত্মার জুই 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 I release the fire. I release the fire. প্রভু তুমি নিজে মালিক হৈ পেলাই লগত থাকিবা। প্রভু তুমি দেখুৱা তুমি চলোৱা তুমি হান্তে দিয়া মই ডিক্লেয়ার কৰিছো প্ৰভু। প্ৰভু ইয়াৰ ল'ৰা আৰু ছোৱালী প্ৰভু তোমাৰ হাতত মই বুজাইছো প্ৰভু তুমি প্ৰটেক্ট কৰা তুমি দয়া কৰা বন্ধন সকলোবোৰ শয়তানৰ হাতত মই কেঞ্চেল কৰিছো যীশুৰ নামত। Freedom in Jesus' name. Amen. Every tumor, সকলোবোৰ টিউমাৰ এজৰ পৰা ওলা loose. I declare and declare freedom right now. সকলোবোৰ টিউমাৰ সকলোবোৰ মেন্স বন্ধ হোৱাবিলাক যীশুৰ নামত ফ্ৰী হ'বলৈ লাগে right now. আজি মই ডিক্লেয়াৰ and declare কৰিছো তোমাৰ অভিষেক তোমাৰ গ্ৰেছ right now. I release the fire. Right now I release the fire. I release the fire. Jude. Come out. Come out. Come out. Come out. Come out. Loose, patsa boleh ni dia spirit. Loose, jah. Jesus nama jah. Ulai jah. Loose. Come out. Ulai jah. Toi jah boleh lagi bosi. Jesus nama dola. এই বাচ্চা বটিয়া নাই টিউমার আনা মেন্স বন্ধ করা ওলা I release fire জুই touch come out ফ্রি মই রিলিজ কৰিছো right now. যীশুৰ নামত শৰীৰৰ কোনো যাতে শয়তান কব্জা কৰিবলৈ অধিকাৰ নাই। ফ্ৰীডম প্রভু যীশু খ্রিস্টর নামত ফ্রি নাজারেত যীশু খ্রিস্টর নামত ফ্রি নাজারেত যীশু খ্রিস্টর নামত ফ্রি আজি মই ডিক্লেয়ার কৰিছো টিউমাৰ ফ্রি মেন্স বন্ধ হোৱা ফ্রি বাচ্চা হ'বলৈ নিদিয়া ফ্রি যীশুৰ নামত আজি টেষ্টিমনি লগত আহিব লাগে মই ডিক্লেয়াৰ কৰিছো right now. Touch and be free যীশুৰ নামত। I release the fire আজিৰ পৰা ফ্রি হ'বলৈ লাগে right now.
টিউমাৰ ফ্ৰী, মেন্স বন্ধ হোৱা ফ্ৰী আৰু টেষ্টিমনিৰ লগত সাহিত্য লগত যিছুৰ নামত আহিব লাগে বাচ্চা নহয়। আজি মই ডিক্লেয়াৰ কৰিছোঁ ৰাইট নাও, ফ্ৰীডম ইন জিজাছ নেম, ফ্ৰীডম ইন জিজাছ নেম, যিছুৰ নামত আমেন। মই প্ৰাৰ্থনা কৰিছোঁ, আই ডিক্ৰী এণ্ড ডিক্লেয়াৰ ফায়াৰ, তোমাৰ জুই সকলো ধাৰৰ পৰা মুক্ত কৰিবলৈ পাৰে। আই ৰিলিজ দ্য ফায়াৰ, ফায়াৰ ফায়াৰ, জুই সকলোবোৰ শয়তানে ধাৰত ৰাখা ধাৰুৱা আত্মাক আজি মই ডিক্লেয়াৰ কৰিছোঁ, ওলাই যাবলৈ লাগে ইয়াৰ জীৱনৰ পৰা, ইয়াৰ পৰিয়ালৰ পৰা। ডিক্লেয়াৰ কৰিছোঁ ৰাইট নাও, আই ৰিলিজ দ্য ফায়াৰ, জুই জুই ফ্ৰী যিছুৰ নামত ৰাইট নাও লৰ্ড ইন দ্য ফাদাৰ, যিছুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছোঁ ৰাইট নাও। পবিত্ৰ আত্মাৰ জুই, পবিত্ৰ আত্মাৰ জুই, আই ৰিলিজ দ্য ফায়াৰ, আই ৰিলিজ দ্য ফায়াৰ, টাচ ফিল উইথ দ্য ফায়াৰ ৰাইট নাও। তোমাৰ শান্তি, তোমাৰ আনন্দ যিছুৰ নামত, সকলোবোৰ শয়তানৰ কাৰ্য, সকলোবোৰ বেমাৰৰ আত্মা, সকলোবোৰ পৰিয়ালৰ অশান্তি অনা আত্মাবিলাকক আজি মই কেঞ্চেল কৰিছোঁ প্ৰভু। তোমাৰ শান্তি, তোমাৰ ফ্ৰী ফ্ৰী আজি মই ডিক্লেয়াৰ কৰিছোঁ ৰাইট নাও। পবিত্ৰ আত্মাৰ জুই, তোমাৰ শান্তি আজি মই ডিক্লেয়াৰ কৰিছোঁ যিছুৰ নামত। আমেন। I release the fire of Holy Ghost. I release the fire of Holy Ghost right now. সকলোবোৰ ডিপ্ৰেশ্যন, সকলোবোৰ ডিছকাৰেজমেণ্ট যিছুৰ নামত ওলাই যাবলৈ লাগে। প্ৰভু তুমি ইয়াৰ লাইফ কেৰিয়াৰত সহায় কৰা, ব্লেছ কৰা। য'ত ৰাস্তা নাই তুমি ৰাস্তা কৰি দিয়া, আৰু যিবোৰ উদ্দেশ্য লৈ পেলাই আজি প্লান লৈছে প্ৰভু তুমি সহায় কৰা, ব্লেছ কৰা। যিছুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছোঁ ইয়ৰ ব্লেছ। Touch right now and fill with your fire. Fill with your fire right now. Fill with your fire right now. I release the fire. I release the fire of Holy Ghost. যিছুৰ নামত, যিছুৰ নামত I bless her. I bless her. Amen. Heavenly Father, প্ৰভু যিছুৰ নামত আজি মই ডিক্লেয়াৰ কৰিছোঁ right now. I release the fire of Holy Ghost. পবিত্ৰ আত্মাৰ জুই, পবিত্ৰ আত্মাৰ জুই, জুই touch সকলোবোৰ আত্মিক জগতত যাতে সকলোবোৰ শয়তানৰ আনহেল্ডি চৰ্তা এইবিলাকক মই কেঞ্চেল কৰিছোঁ। সকলোবোৰ আনহেল্ডি চৰ্তা, সকলোবোৰ যিটো সম্বন্ধবিলাক আত্মিক নহয়, যি সম্বন্ধ লগত শয়তানৰ আহাত আশ্ৰমবিলাকক মই আজি কেঞ্চেল কৰিছোঁ যিছুৰ নামত ৰাইট নাও। ইয়ৰ গ্ৰেছ, তোমাৰ গ্ৰেছ, তোমাৰ এনৱাইটিঙত, তোমাৰ অভিষেকত, তোমাৰ জুইত যাতে খোজকাঢ়ে আজি মই ডিক্লেয়াৰ কৰিছোঁ ইয়াৰ জীৱনত যাতে সলনি হয়, আত্মা যাতে সলনি হয়, আত্মা যাতে বাঢ়ি যায়। I release fire. I release fire. I release fire. যিছুৰ নামত, যিছুৰ নামত I bless সকলোবোৰ শয়তানৰ বন্ধনবিলাকক, সকলোবোৰ শয়তানৰ কাৰ্যবিলাকক মই আজি চিঙাই দিছোঁ আৰু ধ্বংস কৰিছোঁ যিছুৰ নামত। Let him be free in Jesus' mighty name. Let your grace guide him যিছুৰ নামত, যিছুৰ নামত। Amen.